মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ পৰা এটি নতুন পাঠ লৈ তোমালোকৰ মাজলৈ পুনৰ আহিছো। পাঠটি হৈছে মানস নেশ্যনেল পাৰ্ক। তোমালোকে নিশ্চয় এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম শুনিছা, নহয়নে? আহচোন পাঠটিৰ মাজলৈ যোৱাৰ আগতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে থুলমূলকৈ জানি লওঁ। মানস ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন ভূটানৰ পাদদেশত অসমৰ বাক্সা জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয়। 1985 চনত ইউনেস্কোই মানসক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰে। মানস ৰাষ্ট্ৰীয় উদ্যান অকল ব্যাঘ্ৰ প্ৰকল্পই নহয়, ই হস্তি সংৰক্ষিত বনাঞ্চল তথা বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপেও স্বীকৃতি লাভ কৰিছে। এতিয়া আহা আমি পাঠটো আৰম্ভ কৰো। মানস নেশ্যনেল পাৰ্ক। Pari and her family are planning to visit the Manas National Park this year. Pari আৰু তেওঁৰ পৰিয়ালবৰ্গই এই বছৰ মানস ৰাষ্ট্ৰীয় উদ্যান চাবলৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছে। But Pari wants to know about the national park from her father before going there. কিন্তু তালৈ যোৱাৰ আগতে পৰিয়ে দেউতাকৰ পৰা সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে কিছু জানিব বিচাৰিছে। Pari's father, Mr. Bipin Kolita, is a DFO. Pari's দেউতাক Mr. Bipin Kolita এজন DFO হয়। DFO মানে হৈছে ডিভিজনেল ফৰেষ্ট অফিচাৰ, মানে বন বিভাগৰ এজন উচ্চপদস্থ বিষয়া। He knows about national parks of Assam. তেওঁ অসমৰ ৰাষ্ট্ৰীয় উদ্যানবোৰৰ বিষয়ে জানে। So, one day she approaches her father. গতিকে এদিন তাই মানে পৰিয়ে দেউতাকৰ ওচৰলৈ গ'ল। পৰিয়ে কৈছে, দেউতা, প্লিজ টেল মি এবাউট দ্য মানস নেশ্যনেল পাৰ্ক। পৰিয়ে দেউতাকক সুধিছে যে দেউতা, অনুগ্ৰহ কৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু কথা কোৱা। I want to know something about the park before going there. তালৈ যোৱাৰ আগতে মই এই পাৰ্কখনৰ বিষয়ে কিছু কথা জানিব বিচাৰো। মিষ্টাৰ কলিতাই কৈছে, Okay, my dear, as you are very neat to know, I will definitely tell you about the national park. দেউতাকে কৈছে, মৰমতে কৈছে যে ঠিক আছে, তুমি জানিবলৈ যিহেতু আগ্ৰহী, গতিকে মই নিশ্চিতভাৱে তোমাক ৰাষ্ট্ৰীয় উদ্যানবোৰৰ বিষয়ে কম। It is located in the Himalayan foothills. এইখন মানে মানস ৰাষ্ট্ৰীয় উদ্যানখন হিমালয়ৰ পাদদেশত অৱস্থিত। It is a UNESCO World Heritage Site. এইখন এখন ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়। It is a Project Tiger Reserve, an Elephant Reserve and a Biosphere Reserve in Assam. ইয়াত এটা ব্যাঘ্ৰ প্ৰকল্প আছে, হস্তি সংৰক্ষণ কৰা হয় ইয়াত, আৰু ইয়াত বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে। বায়োস্ফিয়াৰ ৰিজাৰ্ভ হৈছে এটা ইক'চিষ্টেম য'ত জীৱ জন্তুৰ লগত গছ গছনিৰো সংৰক্ষণ কৰা হয়। The name of the park originates from the Manas River, which passes through the heart of the national park. মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা মানস নৈখনৰ নাম অনুসৰি ইয়াৰ নাম মানস ৰাষ্ট্ৰীয় উদ্যান ৰখা হৈছে। The park area falls in 5 districts. এই পাৰ্কখন 5খন জিলা সামৰি আছে। সেইকেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি and দৰং। The park is divided into 3 ranges. এই পাৰ্কখন 3টা ভাগত বিভক্ত কৰা আছে। পৰিয়ে এবাৰ সুধিছে, What animals and birds are found here?
তাত কি জন্তু আৰু চৰাই পোৱা যায় মিস্টাৰ কলিতাই কৈছে The park has recorded 55 species of mammals, 380 species of birds, 50 species of reptiles and 3 species of amphibians. Mr. Kolitai কৈছে যে এই পাৰ্কখনত 55টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী 380টা প্ৰজাতিৰ চৰাই 50টা প্ৰজাতিৰ reptiles মানে সৰীসৃপ আৰু 3টা প্ৰজাতিৰ amphibians মানে উভয়চৰ প্ৰাণী পোৱা যায় This include Indian elephants, the great Indian one-horned rhinoceros, Asian water buffalo, Indian tiger, Indian leopards, clouded leopards, Asian golden cats, golden langur, gibbons, sloth bear, barking deer, hog deer, black panther, sambar deer, seatals, etc. এই জীৱ-জন্তুবিলাকৰ ভিতৰত ইণ্ডিয়ান এলিফেন্ট ওৱান হৰ্ন ৰাইনোচেৰাছ water buffalo ইণ্ডিয়ান টাইগাৰ ইণ্ডিয়ান লিওপাৰ্ডকে আদি কৰি বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায় The park is well known for certain rare and endangered species that are not found anywhere else in the world. এই পাৰ্কখন কিছুমান লুপ্তপ্ৰায় আৰু দুষ্প্ৰাপ্য জীৱ-জন্তুৰ পোৱা যায় যিবোৰ পৃথিৱীৰ ক'তো দেখিবলৈ পোৱা নাযায় Such species are the Assam roof turtle, hispid hare, golden langur and pygmy hawk. আৰু এই প্ৰজাতিবোৰ হৈছে অসমৰ roof turtle, hispid hare, golden langur আৰু pygmy hawk. পৰিয়ে কৈছে Shall we go for an elephant ride দেউতা পৰিয়ে দেউতাকক সুধিছে যে দেউতা আমি হাতীৰ ওপৰত উঠি ফুৰিব যামনে মিস্টাৰ কলিতাই কৈছে Yes of course নিশ্চয় We shall spend 2 days there in a lodge আমি তাত এখন লজত দুদিনৰ বাবে থাকিম In those 2 days আৰু সেই দুদিনত I shall take you for an elephant ride early in the morning to visit the park আৰু সেই দুদিনত মই তোমাক ৰাতিপুৱাই হাতীত উঠাই পাৰ্কখন ফুৰাবলৈ লৈ যাম পৰিয়ে কৈছে I am really excited to visit the park soon যে এই পাৰ্কখন মই সোনকালে চাব যাবলৈ খুব আগ্ৰহী হৈ আছো ছাত্ৰ-ছাত্ৰীসকল আশা কৰো পাঠটি তোমালোকে বুজিবলৈ সক্ষম হৈছা যদি ভাল পাইছা তেতিয়া হলে ভিডিওটো শেয়াৰ কৰি দিবা তো যাতে তোমালোকৰ নিচিনা অন্যান্য ছাত্ৰ-ছাত্ৰীসকলেও চাব পাৰে ভিডিওটি চোৱাৰ বাবে ধন্যবাদ